নমস্কাৰ আকৌ এটা ভিডিঅ' পুৰা একদম 11:20 আৰু ময়ো ৰাতিহে মানে এনেকৈ ক'বলৈ মন যায় কাৰণ দিনটো কামত থাকোঁ, বাকী ভিডিঅ' বনাই থাকোঁ। কিন্তু কথাটো হ'ল আমাৰ সমাজখন এনেকুৱা হৈছে ক্ষমতা, যাৰ যি ক্ষমতা, যাৰ যি মন যায় তাকে কৰে। সন্মান বুলিবলৈ একো নাই, ডাঙৰ সৰু একোৱেই হোৱা নাই, মানে নোহোৱা হৈছে আৰু। কিন্তু কথাটো হ'ল ক্ষমতাটো সদায় একে নাথাকে। আজি মোৰ ক্ষমতা মই ইয়াত, কাইলৈ মই ক'ৰবাত, মৰিলে শ্মশান, বাকী মাটিৰ তলত পোত খাম, এটকা চাৰি আনা দি পেলাই পোত খাই যাম। কিন্তু কথাটো হ'ল আজি এখন খেল চালোঁ, খেলখনত হ'ল অষ্ট্ৰেলিয়া জিম্বাবুৱেৰ টীমটো এনেকুৱা আছিলে, তেওঁলোকে কোৱালিফাই কৰিবৰ কাৰণে নিজৰ গাড়ীত লোকৰ মানে লাইন গাড়ীত গৈ পেলাই খেলি কোৱালিফাই কৰিছে ৱৰ্ল্ড কাপ ICCয়ে ছাপৰ্ট কৰিছে। কিন্তু খেলখন ইমানেই ভাল লাগিল, ৱৰ্ল্ডত ছেকেণ্ড পজিশ্যন থকা T20ত অষ্ট্ৰেলিয়াক কিন্তু গিৰাই দিছে, বহুত বেয়াকৈ গিৰাইছে। কিয়? ক্ষমতা সদায় নাথাকে। সেইটো কাকো কোৱা নাই, অকল মই যেন কাৰোবাক কৈছোঁ নহয়, প্ৰতিজন মানুহৰ ক্ষেত্ৰত কৈছোঁ, দিন সমান কাৰো নহয়। সেইকাৰণে হিংসা অহংকাৰ বন্ধ আৰু প্লিজ। জুবিন দা অসম দেশৰ মানুহ, জুবিন দা দেশৰ আমি মানুহ, বাকী আমি জুবিন দাৰ দৰে যাব লাগিব, বাকী একো নাই। অহংকাৰ কৰি একো লাভ নাই কিন্তু দেই।